নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। বৰ্তমান ৰাতি 11:30 বাজিবলৈ হৈছে। মই অন্য দিনাখন আচলতে ইমান ৰাতি ভিডিঅ' নবনাওঁ, কিন্তু আজি হঠাতে ভিডিঅ' বনাবলগীয়া হৈছে। যিহেতু এইকেইদিন মোৰো আচলতে দিনত সময় নাই, গতিকে মই এই ৰাতি অৰ্থাৎ 11:30 বজাত মই ভিডিঅ' শ্বুট লৈছোঁ। আমাৰ আচলতে গাঁওখন খুব সৰু, প্ৰায় 55 ঘৰমান আচলতে আমাৰ গাঁওখনত আছে। আমাৰ গাঁওখনৰ নাম হৈছে শালমাৰী কছাৰী গাঁও। আমাৰ পূৰ্বপুৰুষসকল ধেমাজিৰ ভেবেলী সোণোৱাল গাঁৱৰ পৰা উঠি অহা, আৰু আমাৰ গাঁওখন আচলতে অৰ্থনৈতিকভাৱে হওক বা শিক্ষাগত দিশতে হওক খুব পিছপৰা, কিন্তু তাৰ মাজৰে পৰাই বিভিন্ন সময়ত আমাৰ গাঁৱৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীয়ে খুব আচলতে ভাল প্ৰদৰ্শন কৰিছে শিক্ষাগত দিশত, আৰু আমাৰ গাঁৱৰ বাবে আচলতে গৌৰৱ কঢ়িয়াই আনিছে তেওঁলোকে। আৰু বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গাঁৱৰে এজন ভাইটিৰ ঘৰত। মোৰ ভাইটিয়ে হয়, দেৱজিৎ সোণোৱাল। দেৱজিৎ সোণোৱালে এইবাৰ অৰ্থাৎ আজি তেওঁলোকৰ বি ফাৰ্মৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে, আৰু বি ফাৰ্মৰ চূড়ান্ত পৰীক্ষাত আমাৰ ভাইটিয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, ডিষ্টিংশ্যন সহ। আৰু আমি ভাইটিক আচলতে সম্বৰ্ধনা জনাবলৈ আহিছোঁ। আমাৰ গাঁৱত আচলতে আগতে এনেকুৱা সম্বৰ্ধনা হোৱা নাই, কিন্তু আমি প্ৰথমবাৰ আজি চেষ্টা কৰিছোঁ। আৰু বহুকেইজন আমাৰ যুৱক যুৱতী আছে আমাৰ গাঁৱৰ, তেওঁলোককো আমি সম্বৰ্ধনা জনাব লাগিব পৰৱৰ্তী সময়ত। আমি আজিৰ পৰা আচলতে এই কামটো আৰম্ভণি কৰিব বিচাৰিছোঁ। আৰু আমাৰ ওচৰত দেৱজিৎ সোণোৱাল আছে, আচলতে দেৱজিৎক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ গামোচা আমাৰ ভাইটি আছে, নৱজ্যোতি কছাৰীয়ে এখন গামোচাৰে সম্বৰ্ধনা জনাব। আৰু আমাৰ শালমাৰী কছাৰী গাঁৱৰ যুৱক যুৱতী আৰু আপোনালোকৰ প্ৰিয় চেনেল সোণোৱাল মিক্সাৰ ফালৰ পৰাও ভাইটি দেৱজিৎ সোণোৱালক এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এয়া আমাৰ ভাইটি দেৱজিৎ সোণোৱাল, এইবাৰ বি ফাৰ্মৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আজি তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰিছে, আৰু আমি আমাৰ শালমাৰী কছাৰী গাঁৱৰ সকলো ৰাইজে তেখেতৰ যি সফলতা, সেই সফলতাত আমি আনন্দিত হৈছোঁ। আৰু এই সময়ত আমি ভাইটি দেৱজিৎ সোণোৱালৰ মনৰ বতৰা জানিবলৈ আমি বিচাৰিছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। মোক আজি এই সন্ধিয়া 11:30-12 বজাত আহিও মোৰ যি আমাৰ বন্ধু বান্ধৱ ককাইদেউসকলে মোক যি সন্মান দিছে, তাৰ কাৰণে মই অশেষ ধন্যবাদ। আৰু মোৰ এই সাফল্যৰ আঁৰত মোৰ পিতৃ মাতৃ, মোৰ গাঁৱৰ, মোৰ বহুতখিনি অৰিহণা আছে। তেখেতলোকৰ অবিহনে মই চাগে আজি ইয়াত আহি উপস্থিত নহ'লোহেঁতেন। মই যিমানখিনি মই নিজৰ ছাকচেছ হৈছে, তাৰ লগতে মোৰ বন্ধু বান্ধৱী সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু মই বৰ্তমান যোনটো বি ফাৰ্ম বুলি ক'লে, মানুহে ভাবে বি ফাৰ্ম বুলি ক'লে এটা কৃষি কৰ্মৰ লগত বা এটা হেৰিয়ৰ লগত জড়িত হয়, কিন্তু ইয়াৰ মেইন কোৰ্চটো হ'ল বি ফাৰ্ম মানে বেচিলাৰ অফ ফাৰ্মাচিছ, অসমীয়াত কয় ভেষজ বিজ্ঞান বিভাগ। এইটোত আজিকালি বহুত ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ কথা নাজানে, কিন্তু আজিকালি ডক্তৰ ইঞ্জিনিয়াৰ বাহিৰেও মানে এইটো এটা চমুকৈ কোৰ্চ কৰিব পাৰে, যোনটো নেকি এইটো এটা প্ৰফেশ্যনেল কোৰ্চ হয়। ইয়াৰ 4 বছৰ কোৰ্চ। ইয়াৰ বহুতখিনি সুবিধা আছে। ইয়াৰ কিছুমান এণ্ট্ৰেঞ্চ এক্সাম হয় ইউনিভাৰ্চিটিত, আৰু কিছুমান মেৰিট বেচিছত হয়। ইয়াৰ কাট অফ বা পাৰ্চেণ্টেজ সেইটো চেঞ্জ হৈ থাকে। মই যেতিয়া 2020 হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনে বি ফাৰ্ম কাৰণে এপ্লাই কৰিছিলোঁ, তেতিয়া মোৰ পাৰ্চেণ্টেজ আছিলে 90.2, আৰু তেতিয়া মোৰ সেই মেৰিট লিষ্টত মই পাইছোঁ। আৰু 2020ৰ পৰা 2024ত মই বৰ্তমান পাছ আউট হৈ পিনে
ফাৰ্ষ্ট ক্লাছ উইথ ডিষ্টিংশ্যন সহ মই পাছ হৈছোঁ। আৰু মই ইয়াৰ আৰু যিমানখিনিয়ে এই ক'ৰ্চটো কৰিব বিচাৰে তেখেতলোকক জনাব বিচাৰোঁ যে অকল MBBS বা ইঞ্জিনিয়াৰিং ক'ৰ্চ নহয়, ইয়াৰ বাহিৰেও বহুতখিনি যেনেকৈ B ফাৰ্ম আছে, D ফাৰ্ম আছে, বহুতখিনি ক'ৰ্চ আছে। সেইখিনি কৰিও মানে তেওঁলোকে লাভান্বিত হ'ব পাৰে। B ফাৰ্মটো হ'ল 4 বছৰীয়া ক'ৰ্চ আৰু D ফাৰ্মটো হ'ল 2 বছৰীয়া ক'ৰ্চ। এইখিনি কৰিও মানে তেখেতলোকে সুবিধা ল'ব পাৰে আৰু বহুতখিনি সুবিধা আছে ইয়াৰ কাৰণে। ভাইটিয়ে বি ফাৰ্মৰ বিষয়ে আপোনালোকক ভালেখিনি কথা ক'লে। তথাপিও আমি পাছৰ সময়ত অৰ্থাৎ অনাগত সময়ত আমি যদি সময় পাওঁ আমি ভাইটিৰ পৰা বি ফাৰ্মৰ বিষয়ে আৰু অধিক জানিবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ যুৱক যুৱতীসকল এইটো বিভাগত মানে খুব কম পঢ়া শুনা আমি দেখা পাওঁ, গতিকে হয়তো বহুতে বিতংকৈ নাজানিবও পাৰে। গতিকে আমি অনাগত সময়ত আমি সময় মিলাই ভাইটিৰ পৰা আমি এই বি ফাৰ্মৰ বিষয়ত আমি বিতংভাৱে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি জানিবলৈ বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। আৰু সঁচাকৈ আজি খুব আমাৰ আচলতে আমি আনন্দ কৰিছোঁ, আমাৰ ভাল লাগিছে। আমি ভাইটিক বা তেওঁলোকৰ ঘৰখনক আমি সৰুৰ পৰা দেখি আহিছোঁ। খুব কষ্ট কৰি আচলতে তেওঁলোকে আজিৰ এই পৰ্যায়ত উপনীত হৈছে আৰু খুব ভাল লাগিছে। আজি এনেকুৱা আনন্দৰ সময়ত আমি সমভাগী হ'বলৈ পাইছোঁ। আমি ভাইটি দেৱজিৎ সোণোৱালক সম্বৰ্ধনা জনাবলৈ পাইছোঁ। আমাৰ সৈতে দেৱজিৎ সোণোৱালৰ মাতৃ আছে। আমি মাতৃৰ পৰাও আমি দুআষাৰ আমি জানিবলৈ বিচাৰিম। এয়াই হৈছে দেৱজিৎ সোণোৱালৰ মাতৃ। আপোনাৰ কেনেকুৱা লাগিছে আজি? নমস্কাৰ। মই আজি পুত্ৰৰ ৰিজাল্ট পাই যথেষ্ট সুখী হৈছোঁ। সুখত আজি মই ভাগি পৰিছোঁ। বহুত কষ্ট কৰিছিলোঁ, বহুত সপোন আছিলে এটি সন্তানক মই নিজ পথত আগবঢ়াই নিয়া। সেই আগবঢ়াই নিয়া চেষ্টাত যিমানখিনি মই কষ্ট কৰিছোঁ তাৰ ফল আজি পাই মই বহুত সুখী। আৰু আশা আছে ল'ৰাটোক ভৱিষ্যত আৰু কিছুমান শুদ্ধ পথত নি বা নিজৰ ভৰিত নিজে থিয় কৰি দিয়া প্ৰচেষ্টা চলাম। মোৰ বহুতখিনি আশা আছে। কিন্তু আজি বি ফাৰ্মত এডমিশ্যন কৰি দি ল'ৰাটোৱে আজি ৰিজাল্ট দিলে তাত মই যথেষ্ট সুখী। সেই সুখত আজি গাঁও জ্ঞাতি, দাদা, ভাইটি, লগ বন্ধু বান্ধৱ সকলোকে পাই মই আজি বহুতখিনি সুখী হৈছোঁ। এয়া আপোনালোকে দেখিছে মাতৃৰ চকুত আচলতে চকু পানী। নিজৰ পুত্ৰৰ সফলতাত আচলতে প্ৰত্যেকজনী মাতৃয়ে চকু পানী ওলাবই, এয়া আপোনালোক হয়তো সকলোৱে জানে। আৰু এয়া আপোনালোকে দেখিলে কিমান আচলতে কষ্ট কৰি নিজৰ পুত্ৰক আজি সফলতাৰ শীৰ্ষ আচলতে পইণ্টত আজি উপনীত কৰাইছে। খুব এটা আনন্দৰ বতৰা। আৰু আপোনালোকক কৈছোঁৱে আজি আমি এটা কাম আচলতে আজি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু আজি কৰিছোঁ। আমি আমাৰ গাঁৱৰ যিসকল যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে তেখেতলোকক আমি সম্বৰ্ধনা জনোৱা এটা প্ৰচেষ্টা আমি কৰিবলৈ লৈছোঁ। আৰু আজি আমাৰ ইয়াৰ প্ৰথম প্ৰয়াস। আৰু আমি অনাগত সময়তো আমাৰ যিসকল যুৱক যুৱতী আছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে তেওঁলোককো আমি সম্বৰ্ধনা জনোৱাৰ আমি প্ৰয়াস কৰিম। আৰু আজি এয়াই আৰম্ভণি। আৰু এই ৰাতিখন 11:30 বজাত এটা মিনি ব্লগ কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে আচলতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়াহে তেওঁলোকেও কিছু সাহস পাব। আৰু বিশেষ নকওঁ, যিহেতু ৰাতি 11:30 বাজিছে, আমাৰো সময় হৈছে আৰু আমি এফালে যাবলগীয়া আছে। এটা নতুন বিষয়ৰ সৈতে আপোনালোকৰ সৈতে লগ পাম। চাই থাকিব সোণোৱাল মিক্সাৰ। ধন্যবাদ।